হেল্ল', হয় কওক। আপুনি কি সুধিব বিচাৰিছে? আপুনি আগতে এইটো সুধি লওক। মই জিঅ'ৰ পৰা কৈছো। কওক বাইদেউ। আপোনাৰ ৰিচাৰ্জ কৰা নাই যে, ৰিচাৰ্জটো কৰিব। কৰিম, কিন্তু আপোনালোকে মোক ফেচিলিটি এটা দিব পাৰিব নাই? হয় জনাবচোন। আনলিমিটেড ডাটা মোৰ 5G মোবাইল হয়। নিশ্চয় পাৰিব। আপুনি 349 ৰিচাৰ্জ কৰি ল'ব পাৰিব আৰু আপোনাৰ এৰিয়াত 5G এভেইলেবল থাকিব লাগিব, তেতিয়া পাই যাব। 5G কেলৈ আজিলৈকে এভেইলেবল হোৱা নাই? মই মাজুলীৰ পৰা কৈছো। মাজুলী কোন জেগাৰ পৰা ক'লে? মাজুলী লাহন ফুলনি পঞ্চায়ত। হয় হয়, কিছু জেগাত 5G টাৱাৰ মানে লগোৱা হোৱা নাই। 5G টাৱাৰটো যেতিয়া মানে লগাই তেতিয়া আপুনি 5G টো ব্যৱহাৰ কৰিব পাৰে। হেণ্ডছেটটো যদি 5G থাকে বা আপোনাৰ 5G টাৱাৰটো নাথাকে তেতিয়াও নাপায়। 5G টাৱাৰ এভেইলেবল থাকিব লাগিব আৰু হেণ্ডছেটটো 5G হ'ব লাগিব। এভেইলেবল আপুনি বাইদেউ আৰু এটা কথা শুনকচোন। হয় কওক। মোৰ এনেকুৱা হৈ যায় মানে য'ত নেকি মই ৰিচাৰ্জ ভৰাই দিও 349। হয় 349ত মই 2GB ডাটা পাব লাগে আৰু 5G হলে আনলিমিটেড না। হয় হয় নেকি? হয় নহয় মেম? হয় হয় নিশ্চয়। বাকী তাৰ পিছত কি হৈ যায়, মোৰ ইয়াত এটা হোৱাটছএপত পিকচাৰ এটাও দিব নালাগে, মানে আধা ঘন্টা ঘূৰি থাকে গুৰ গুৰ। এইটোক মই কি কৰিমগে? বাইদেউ হেল্ল'।